নমস্কাৰ স্মাইল পাৰ্টনাৰ ইউটিউব চেনেললৈ মই ডক্টৰ সমৰজ্যোতি মেধি দন্ত বিশেষজ্ঞই আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি এটা খুব ইম্পৰ্টেণ্ট টপিকৰ ওপৰত কিছুমান কথা আপোনালোকৰ লগত শ্বেয়াৰ কৰিব আহিছোঁ, যিটো হৈছে দাঁত ক্ষয় যোৱা বা ইনামেল ৱেৰ। তো এইটো কেনেকৈ হয় আৰু এইটো কেনেকৈ বচাব পাৰোঁ এই কিছুমান কথা আপোনালোকৰ লগত শ্বেয়াৰ কৰিব আহিছোঁ। তো আমাৰ দাঁতৰ ওপৰ লেয়াৰটো ইনামেল বুলি কোৱা হয়। তো এইটো কি কৰিলে আমাৰ দাঁতটো ক্ষয় যায়। তো এক নম্বৰ কথা, আমি যেতিয়া এচিডিক ফুড আইটেমছবিলাক বেছি সেৱন কৰোঁ, যেনে আপোনাৰ ছফ্ট ড্ৰিংকছ। তো দুই নম্বৰ কথা, আমি যেতিয়া চুগাৰী ফুড আইটেমছবিলাক বেছিকৈ খাওঁ, আপোনাৰ আইচক্ৰীম হওক বা মিঠা জাতীয় বস্তুবিলাক হওক। তিনি নম্বৰ কথা, যিবিলাক বস্তু আমি বেছিকৈ চুবাই থাকিব লাগে, যেনে আপোনাৰ পাণ তামোল গুটখা, এইবিলাক বস্তু আমি যেতিয়া সদায় খাই থাকোঁ তেতিয়া আমাৰ দাঁতটো ক্ষয় যাব পাৰে। 4 নম্বৰতে, যিসকল মানুহে টোপনিত দাঁত কামুৰি থাকে, তো তেতিয়া আমাৰ দাঁত ক্ষয় যাব পাৰে। ঠিক আছে। নেক্সট হৈছে আমাৰ কিছুমান ছিষ্টেমিক প্ৰব্লেম থাকে, যিটো GERD বুলি কোৱা হয়, য'ত আমাৰ বমি টেণ্ডেঞ্চিটো বেছি থাকে বা টেঙা উগা আহি থাকে। তো তেনেকুৱা কিছুমান প্ৰব্লেমত আমাৰ দাঁতটো ক্ষয় যোৱা চান্স থাকে। তো দাঁতটো ক্ষয় গ'লে আমাৰ কি হয়? প্ৰথমতে আমি ঠাণ্ডা বস্তু গৰম বস্তু খাব নোৱাৰোঁ, আমাৰ দাঁতৰ শিৰণি বাঢ়ি যায়, কিটকৈ কামুৰি থাকে বা কেতিয়াবা পেইনটো খুব বেছিও হৈ যায়, যিটো সহ্য কৰিব নোৱাৰা হওঁ। কেতিয়াবা এইটো আপোনাৰ এটা দাঁততে সীমিত থাকিব পাৰে, কিন্তু কেতিয়াবা গোটেইখিনি দাঁততে এইটো আমাৰ ইনভলভ হ'ব পাৰে। মেইন কথাটো হৈছে আপোনাৰ এটা দাঁতত যদি হয় তো ট্ৰিটমেণ্টটো আপোনাৰ সহজ থাকে, কিন্তু এইটো যদি আপোনাৰ গোটেইকেইটা দাঁততে ইনভলভ হয় তো তাৰ ট্ৰিটমেণ্টটো দীঘলীয়া হৈ যায়গৈ আৰু আপোনাৰো কষ্ট বেছি বাঢ়ি যায়গৈ। তো এইটো আমি বচাব কেনেকৈ পাৰোঁ? ঠিক আছে। তো প্ৰথমতে যিমান আপোনাৰ চুগাৰী ফুড আইটেমছ আছে, যিমান আমাৰ এচিডিক ফুড আইটেমছ আছে, তো সেইটো খোৱাটো আমি কমাই দিব লাগে। ঠিক, আৰু যদিও আমি খাওঁ তো খোৱাৰ লগে লগে আমি ব্ৰাছ কৰিব লাগে বা গাৰ্গল কৰিব লাগে। যেনে আমাৰ ছফ্ট ড্ৰিংকছ, আপোনাৰ কিছুমান চিৰাপ আছে, আইচক্ৰীম আছে। তো যিমান আপোনাৰ মিঠা জাতীয় বস্তুবিলাক আমি যদিও খাবলগীয়া হয়, খোৱাৰ পাছত আমি ব্ৰাছ কৰি দিব লাগে বা মুখখন এবাৰ গাৰ্গল কৰি দিব লাগে। যিমান পাৰোঁ আমি দাঁতখিনি যদি চাফাকৈ ৰাখোঁ, তেতিয়া আমাৰ এইবিলাক প্ৰব্লেমৰ পৰা আমি বাচি থাকিব পাৰোঁ। তো নেক্সট আমাৰ যিবিলাক ছিষ্টেমিক প্ৰব্লেম আছে, তো যেনেকৈ আপোনাৰ টোপনিত দাঁত কৰচি থকা আৰু যিটো GERD বুলি মই ক'লোঁ, এইবিলাক ছিষ্টেমিক প্ৰব্লেমৰ কাৰণে আপুনি ডেণ্টিষ্ট এজনৰ লগত কনচাল্ট কৰক। তো যিখিনি ট্ৰিটমেণ্ট আপোনাৰ সোনকালে কৰিবলগীয়া আছে তো সোনকালে আপুনি কৰি লওক, যাতে দাঁতটো বেছিকৈ ক্ষয় নাযায় আৰু পাছত যাতে আপোনাৰ বেছিকৈ দাঁতৰ লছ নহয়। তো নিয়মীয়াকৈ আপুনি এটা চেকআপত যাব লাগে, আৰু যদি আপুনি তেনেকুৱা কিছুমান প্ৰব্লেম পাইছে, সোনকালে নিজৰ ডেণ্টিষ্টৰ লগত যোগাযোগ কৰক। সোনকালে আপোনাৰ দাঁতটো বচাই ৰাখক, এটা ধুনীয়া হাঁহি বচাই ৰাখক। ধন্যবাদ।